অধ্যয়ন কৰিবৰ কাৰণে এজন ছাত্ৰক দুটা পৰিৱেশ লাগে। এটা হৈছে তেওঁৰ মানসিক পৰিৱেশ আৰু আনটো হৈছে তেওঁৰ ভৌগোলিক পৰিৱেশ, য'ত আমি ঘৰ, স্কুল আৰু হোষ্টেলৰ কথা ধৰিব পাৰোঁ। যদি মানসিক পৰিৱেশ বেয়া হয়, অধ্যয়নৰ বাবে ছাপৰ্টিভ নহয়, ভৌগোলিক পৰিৱেশ ভাল হ'লেও তেনে ছাত্ৰই জীৱনৰ যাত্ৰাত আগবাঢ়িব নোৱাৰে। যদি মানসিক পৰিৱেশ ভাল, পঢ়াৰ বাবে বৰ আগ্ৰহী, ভৌগোলিক পৰিৱেশ বেয়া হ'লেও তেওঁ কিবা প্ৰকাৰে নিজৰ পঢ়িব লগাখিনি পূৰ্ণ কৰিব। কিন্তু এই ক্ষেত্ৰত এটা চেলেঞ্জিং এটিটিউড লাগিব। অধ্যয়ন কৰি জীৱনত ভাল কিবা এটা কৰাৰ ভোক এটা থাকিব লাগিব। যদি দুয়োটাই বেয়া হয়, তেনেহ'লে নাৰকীয় যন্ত্ৰণা ভোগাৰো সম্ভাৱনা আছে। আৰু যদি দুয়োটাই ভাল হয়, তেনেহ'লে স্বৰ্গীয় সুখো পাব পাৰে। কেৱল এজন ছাত্ৰ হিচাপে নহয়, জীৱনৰ যাত্ৰাপথত আপুনি ছাৰ্ভাইভ কৰিবৰ বাবে আৰু জয়ী হ'বৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱে হৈছে মাইণ্ডছেট। এটা পজিটিভ আৰু শক্তিশালী মাইণ্ডছেটে যিকোনো পৰিস্থিতিতে আপোনাক সুস্থিৰে জীয়াই ৰখাৰ লগতে জয়ৰো সোৱাদ দিব। গতিকে হাতত সময় থাকোঁতে ইয়াক ভালদৰে গঢ়ি লওক।